আপোনাৰ ঘৰ পাকঘৰটো চাব লাগিব আহক মোৰ ঘৰৰ পাকঘৰটো কিয় চাব লাগে তই নহয় চাওক আপুনি ঘৰত কিমান বজাৰ কৰি থৈছে সেইটোতো মই জানিব লাগিব ন মই ঢেৰ বজাৰ কৰি থৈছো কিন্তু তই চাবি কিয় মোৰ পাকঘৰ আপোনাৰ নিচিনা মানুহৰ কাৰণে আজি বজাৰ দাম বাঢ়িছে কি ফাল্টু কথা কবলৈ আহ মোৰ জহত বজাৰত দাম বাঢ়িছে হে কি হ'ল গাগদা চোৱাচোন মোৰ জহত বোলে বজাৰত দাম বাঢ়িছে দাম চুটত বাঢ়িছে আপোনাৰ নিচিনা মানুহৰ কাৰণে যে বজাৰ একাচিটি বাঢ়িছে স্কাৰচিটি বাঢ়িছে কথা শুনিছা তাৰ কথা শুনিছা এতিয়া পৰা মই নতুন নতুন নিয়ম কৰিছো বেছি বেছি পইচা থাকিলে বেছি বেছি বজাৰ কৰিব নোৱাৰি যিমান মানুহ সিমানহে বজাৰ কৰিব বাহ বেলেগ মিষ্টাৰচোন আপুনি চাওক বেলেগতো হ'বই লাগিব ন এতিয়া মানে মই কিছুমান নতুন নতুন হেৰি বনাই আছো হেৰি মানে চিষ্টেমটো বনাই আছো এতিয়া নতুনকে মাততে কিছুমান নিয়ম আহিব বিউটি ছাৰ আকৌ পৰা মাতিব নতুন নিয়মটো কি হয় ছাৰ মানে কাৰ ঘৰত কিমান টকা বজাৰ কৰিব পাৰিছে সেইটো এতিয়া মই ফিক্স কৰি দিম কাৰ ঘৰত কিমান বজাৰ লাগে আপুনি কেনেকে গম পাব মাথাটো মাৰিব লাগিব ন মই এটা নতুন নিয়ম বনাইছো যে 5টা মানুহ থকা ঘৰত 1000 টকা বজাৰ 10টা মানুহ থকা ঘৰত 500 টকাহে বজাৰ কৰিব পাৰিব এইটো কেনেকুৱা নিয়ম হ'ল য'ত কম আছে তাত বেছি দি আছে য'ত বেছি আছে তাত কম দি আছে নহয় আমিতো 500 টকা মানুহ আমাৰতো হিচাপ খেলি মেলি হ'বই ন এতিয়া আমি এটা কাম কৰিম হিচাপটো লুটিয়াই দিম 5টা মানুহ থকা ঘৰত 500 টকা বজাৰ 10টা মানুহ থকা ঘৰত 1000 টকা বজাৰ নিয়মটো কেনেকুৱা পইচা কোৱা ভাল লাগিছে ছাৰ আপোনাকহে কৈছো আচ্ছা